নমস্কাৰ সমূহ দৰ্শকলৈ প্ৰীতি আৰু সম্ভাষণ জনাইছো আমাৰ সমাজ জীৱনত যিবোৰ সামগ্ৰী অপৰিহাৰ্য সেইবোৰৰ ভিতৰত অন্যতম হৈছে বাঁহ আমাৰ জীৱনত জন্মৰ পৰা মৃত্যুলৈ যিবোৰ উৎসৱ পাৰ্বণৰ লগত আমি জড়িত হৈ থাকো সেই উৎসৱ পাৰ্বণবোৰত বাঁহ এক অপৰিহাৰ্য অংগ যেন বাঁহ নহলে নহবই আৰু আমাৰ গ্ৰাম্য সমাজত আমি প্ৰায় প্ৰতি ঘৰতে দেখিবলৈ পাওঁ বাঁহৰ অৱস্থিতি অৰ্থাৎ প্ৰতি ঘৰ মানুহৰ ঘৰতে বাঁহৰ থাকে আৰু বাঁহ আমাৰ অতিকৈ আপোন সকলোৰে পৰিচিত কিন্তু কেতিয়াবা আমি ভাবি চাইছোনে এই বাঁহেৰে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিম আৰু কেনেদৰে স্বাৱলম্বী হ'ব পাৰিম আপুনি আচৰিত হ'ব জানি যে এডাল বাঁহেৰে 1 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পৰা যায় আৰু কেনেদৰে পৰা যায় এই সম্পৰ্কে জানিবলৈ আমি এগৰাকী বিশেষ মহিলাক আমন্ত্ৰণ কৰি আনিছো যিগৰাকী মহিলাক বেম্বো লেডি অফ ইণ্ডিয়া বুলি অভিহিত কৰা হৈছে তেখেতৰ নাম হৈছে নীৰা শৰ্মা আহক আমি প্ৰথমতে তেখেতৰ লগত পৰিচয় হৈ লৈছো বাইদেউ আপোনাক স্বাগতম জনাইছো নমস্কাৰ আৰু নীৰা শৰ্মা বাইদেউৰ বিষয়ে আমি বহুখিনি কথা পাতিম তাৰ আগে মই ক'ব বিচাৰিম যে তেখেতে বাঁহৰ জুৱেলাৰী অৰ্থাৎ গহনা প্ৰস্তুত কৰে আৰু সেই গহনা আজি ময়ো পিন্ধি লৈছো এই গহনা তেখেতে বনাইছে আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে সন্মুখত বহুত ধৰণৰ গহনা আছে গতিকে এই সকলোবোৰ কথা আমি আজি আলোচনা কৰিম যে এডাল বাঁহৰ পৰা আপোনাৰ ঘৰতে থকা বাঁহডালৰ পৰা আপুনি কেনেদৰে 1 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে এই সকলোবোৰ কথা আজি আমি আলোচনা কৰিম প্ৰথমতে বাইদেউ আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি বাঁহৰ প্ৰতি কেনেদৰে আকৰ্ষিত হ'ল মোৰ সৰুৰে পৰাই মোৰ দেউতাৰ হবি আছিলে মই তেজপুৰৰ জীয়ৰী দেউতাই মানে ৰাতি ল কলেজত মানে প্ৰফেচাৰ আছিল দেউতা আহি পেলাই বহি এঘণ্টা কাম কৰে মোক ইংৰাজী পঢ়ায় তেতিয়া মই দেউতাৰ পঢ়াত একদম মন নিদিওঁ মানে মই বাঁহত মন দিওঁ তেতিয়া দেউতাই মোক কাঠি কৰিবলৈ শিকালে ঠিক আছে কৰা বুলি কয় মই আৰম্ভ কৰিলোঁ তেনেকৈ তাৰপিছত সাংঘাতিকভাৱে আকৰ্ষিত হৈছিলোঁ কাৰণ দেউতাই ইমান ধুনীয়া ধুনীয়া সৰু সৰু বস্তু বনাইছিলে গুড়ি চালনী ডলাৰ বহুত মানুহে লৈও যায় হয় চ' তেনেকৈ দেখিলোঁ মই সৰুৰে পৰাই মোৰ এটা ইণ্টাৰেষ্ট আছিলেই কিন্তু গহনাৰ প্ৰতি কেনেদৰে আকৰ্ষিত কাৰণ বাঁহৰ গহনাটো মানে ধৰক আপুনি যিমান ফাইন কোৱালিটি বনাইছে তেনেকৈ আমি আগতে তেনেকৈ দেখা মনত নপৰে নাছিলে বাঁহৰ গহনাই নাছিলে অকল গহনা আছিলে কাঠৰ আৰু ত্ৰিপুৰাত আছিলে বেতৰ কিন্তু মই যেতিয়া নিজে বনাই পিন্ধিবলৈ লৈছিলোঁ তেতিয়া মানুহবিলাক খুবেই চবেই কয় ইমান ভাল লাগিছে ক'ত কিনিবলৈ পাম মই তেতিয়া কওঁ যে মই নিজে বনাই পিন্ধিছোঁ আপুনি বাঁহৰ গহনাই পিন্ধিছে গোটেইখিনি বাঁহৰে আৰু আজি ময়ো পিন্ধিছোঁ বাঁহৰ গহনা আপুনি হেৰি কৰিছে খুব ভাল লাগিছে সঁচাই আৰু ইমান লাইট ৱেইট একো মানে ওজনেই নাই বস্তুখিনি মানে মোৰ উদ্দেশ্য হৈছে কেনেকৈ দুখীয়া নিচলা গাঁৱৰ যিখিনি মানুহ ছোৱালীবিলাক বহুত সৰু সৰু গাঁৱৰ ছোৱালীবিলাক সোনকালে বিয়া হয় আৰু সেই ছোৱালীবিলাক সোনকালে বিধৱাও হয় মই যেতিয়া সেইখিনি সময়ত কাৰণ তেতিয়া এক্সট্ৰিমিষ্টৰ হেৰি আছিলে সেই ল'ৰাবিলাক কোনোবাই জংঘলত গৈ পেলাই মৰিছিলে কোনোবাই জংঘলত মেলেৰিয়া হৈ মৰে কোনোবাই আৰ্মিৰ হেৰি বহুত ল'ৰা আমাৰ মৰিছিলে বহুত সৰু সৰু ছোৱালী মানে উইড' হৈছিলে বিধৱা হৈছিলে গতিকে মই ভাবিলোঁ যে মই সেনেকুৱা এটা পৰিৱেশ মই দেখিছিলোঁ দেখি পেলাই মই ভাবিলোঁ ইহঁতক ইনকামৰ কোনো নাছিলে সিহঁতে দুবেলা দুমুঠি খাবলৈ তেওঁলোকৰ অসুবিধা গতিকে মই ভাবিলোঁ কিয়নো মই এই বস্তুবিলাক সিহঁতক শিকাই লৈ এয়া যদি মই বজাৰত কাৰণ মই পিন্ধিলে মানুহে খোজে সেইটোৱে মানে মই দেখিলোঁ নাই এওঁলোকক মই শিকাব ধৰিলোঁ তেওঁলোকেও ভালকৈ শিকিলে মই এইবিলাক কলিকতাত যিহেতু মই আছিলোঁ তেতিয়া মই গৈ কলিকতাত বিক্ৰী কৰিলোঁ মই দেখিলোঁ সাংঘাতিক মানুহৰ দেখোন এটা হেঁপাহ ক'ত পায় এইটো তাৰপিছত তেনেকৈ মই আৰম্ভ কৰিছিলোঁ ভূটানৰ কাষৰীয়া এখন গাঁৱৰ পৰা তাৰপিছত মোৰ বস্তু দেখি ত্ৰিপুৰা চৰকাৰে বেম্বো মিছনে মোক মাতি লৈ গ'ল তেওঁলোকে মোক এপইণ্টমেণ্টে দি দিলে বেম্বো মিছনত যে আপুনি এইটো নতুন বস্তু এইটো আপুনি কৰক তেতিয়া মই ত্ৰিপুৰাত যেতিয়া কৰি থাকোঁতে গুজৰাটৰ পৰা IFS অফিচাৰ্ছ কিছুমান আহিছিলে চব বস্তু বাদ দি তেওঁলোকে মোৰ বস্তুখিনি বেছি ভাল পালে আৰু মই ত্ৰিপুৰা তাত মানিক চৰকাৰ দেৱে মোক সুবিধা দিলে যেতিয়া মই তেওঁক কৈছিলোঁ মই এডাল বাঁহেদি 1 লাখ টকা ইনকাম কৰিছোঁ তেওঁ বিশ্বাস কৰা নাছিলে তেওঁ মোক ক'লে নহয় ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ ক'লে যে এইটো হেৰি কৰক এইটো প্ৰমাণ কৰি দেখাব লাগিব তেতিয়া মই এখন চাবৰুম বুলি এখন চাউথ ত্ৰিপুৰা এখন গাঁৱত গৈ সেইটো মই প্ৰমাণ কৰি দিলোঁ কেনেকৈ প্ৰমাণ কৰিলোঁ ৰাখি বনাই বেম্বো ৰাখি প্ৰথমে বনাইছিলোঁ মই এইটো 2007 মানতে বনাইছিলোঁ সাংঘাতিক বিক্ৰী হৈ গ'ল তাৰপিছত মই দেখিলোঁ এই বেম্বৰ ৰাখিটোৰ অকল এদিনীয়া এটা উৎসৱ ৰক্ষাবন্ধন এইটো সাংঘাতিকভাৱে হয় বাহিৰত অসমৰ বাহিৰত ষ্টেটত তেতিয়া মই অলপ বাহিৰলৈ পঠাই দিছিলোঁ দেখিলোঁ এনেকুৱা নেক্সট ইয়াৰটো বহুত মানে অৰ্ডাৰ তেতিয়া তেওঁলোকক মই বাঁহৰ
ৰাখি বনাব শিকালোঁ কাৰণ এডাল বাঁহত অকণমান বাঁহ লাগে এটা ৰাখি হয় তেতিয়া এইটো অতি সাধাৰণ কথা 1 লাখ নহয় বহুত বেছি ইনকাম কৰি পাইছোঁ কিন্তু ৰাইজে বা সকলোৱে মোক বিশ্বাস নকৰে এতিয়া এইডাল যে আছে এইডাল মই দেখাইছোঁ এইডাল এক্সপৰ্ট হয় এইবিলাক বহুতে বায়াৰবিলাকে মোৰ ছোৱালীবিলাকৰ পৰা কিনে এইটো মই মহাৰাষ্ট্ৰত শিকাইছোঁ আৰু তেওঁলোকে খুব ভালকৈ ব্যৱসায় কৰিছে মই ভাৰতৰ বহুত ঠাইত মই কাম কৰিছোঁ অলমষ্ট প্ৰত্যেকখন ষ্টেটতেই মই কাম কৰিছোঁ কিন্তু অসমত যিহেতু নাছিলোঁ মই কলিকতা বেছ আছিলোঁ এতিয়া মোক মেঘালয় চৰকাৰৰ আণ্ডাৰত মই কাম কৰি আছোঁ কাৰণ প্ৰথম যিখিনি সামগ্ৰী আপুনি প্ৰশিক্ষণ দিছিলে প্ৰথম বজাৰখনে আছিলে কলিকতাত সামগ্ৰীখিনি বিক্ৰীৰ নহয় কলিকতাত মই ত্ৰিপুৰাত কাম কৰোঁতে কিছুমান বায়াৰ আহিছিলে মোৰ বাহিৰৰ মানুহ আহে দেয়াৰ যে বায়াৰ চেলাৰ্ছ মিট হয় বায়াৰ চেলাৰ্ছ মিটত সিহঁতে সাংঘাতিক মোৰ বস্তু পচন্দ কৰে গতিকে সেইটোৰ ওপৰত মই ট্ৰেইনিং দিয়ালোঁ মানুহবিলাকক শিকালোঁ আপুনি বহু বছৰ ধৰি বিভিন্ন গাঁৱে ভূঞে আমি দেখিছোঁ আপোনাক আপুনি ভাৰতৰ বিভিন্ন প্ৰদেশলৈ গৈছে বা বিভিন্ন ধৰণৰ গাঁৱলৈ গৈছে আপুনি বাঁহৰ জুৱেলাৰী বনাবলৈ বা গহনা বনাবলৈ প্ৰশিক্ষণ দি আহিছে এই ক্ষেত্ৰত সেই যুৱক যুৱতীসকলৰ মানে জীৱনত কেনেধৰণৰ পৰিৱৰ্তন হৈছে বাৰু মোৰ উদ্দেশ্যই হ'ল ৰিম'ট এৰিয়াত কাম কৰা কাৰণ কোনো মানুহ গৈ পেলাই মানে গাঁৱৰ এটা পৰিয়ালৰ মানে গিৰিয়েক ঘৈণীয়েক দুয়োজনেই মানে কাম কৰে মানুহজন যদি হাল বাবলৈ যায় মানুহগৰাকীয়ে তেতিয়া গৰুৰ গোহালি চাফা কৰে ল'ৰা ছোৱালী চাই বা শহুৰ শাহুৱেকক চাই চব কৰে গোটেই যাৱতীয় যিখিনি ঘৰুৱা কাম কাজ আৰু সেই মানুহখিনিক ট্ৰেইনিং দিবলৈ যদি আমি চহৰলৈ মাতোঁ তেওঁলোকে আহি ট্ৰেইনিং ল'বলৈ নোৱাৰে কিন্তু আমাৰ চৰকাৰৰ যিবিলাক স্কিম মই সদায় কওঁ এই চৰকাৰৰ স্কিমবিলাক হয়তো মোক মানুহে হয়তো বেয়াও পাব কোনোবাই কিন্তু মই ক'বলৈ বাধ্য হৈ গৈছোঁ মই যেনেকৈ কৰোঁ তেনেকৈ কৰিব লাগিব গাঁৱত গৈ থাকি ল'ব লাগিব মই গোটেই ভাৰতৰ দুৰ্গম জেগাৰ মানুহক মই শিকাওঁ কাৰণ তেওঁলোকৰ দৰকাৰ কাৰণ ইণ্ডাষ্ট্ৰি নাই ভিতৰুৱা জেগাত কোনো চাকৰি নাই এজনী বিধৱা ছোৱালীয়ে টাউনত থাকিলে তাই 4 ঘৰ মানুহত ঘৰত তাই বাচন ধুইও তাই ল'ৰা ছোৱালীক দুবেলা দুমুঠি খুৱাব পাৰে কিন্তু গাঁৱৰ যিজনী কম বয়সতে বিধৱা হোৱা ছোৱালী যাৰ কোনো ছাপৰ্ট নাই কত ছোৱালীয়ে তেনেকৈ মই দেখিছোঁ ছুইচাইড কৰিছে মানে খুৱাব নোৱাৰি ল'ৰা ছোৱালীকো মাৰি পেলাইছে এনেকুৱাও মই দেখিছোঁ মানে খুব বেয়া লাগে খুব দুখ লাগে মই সেই ছোৱালীবিলাকক টাৰ্গেট কৰি পেলাই মই কাম কৰিব ধৰিছিলোঁ মই বহুত বাধা পাইছিলোঁ কি দৰকাৰ বুলি কয় কিন্তু নহয় মই দেখিলোঁ তেওঁলোকক মই শিকাই ঘৰৰ ভিতৰতে ঘৰৰ চোতালতে থকা বাঁহডাল আনি ঘৰৰ মানে 4 বেৰাৰ ভিতৰত তেওঁলোকে বনায় কাৰণ সমাজখন এখন ৰক্ষণশীল হয় গাঁৱত গতিকে তেওঁলোকেতো একো নাপায় কাম কৰিবলৈ সুন্দৰ পৰিৱেশ এটাত ঘৰত থাকে তেওঁলোকে উপাৰ্জন কৰিব পাৰে তেওঁলোকৰ সেই ৰক্ষণশীল সমাজখনতে ঘৰতে বহি ঘৰৰে চুকৰে বাঁহডাল আনি আৰু মোৰ কামৰ মেইন উদ্দেশ্য হ'ল বাৰীৰ চুকতে থকা বাঁহডালেই নহয় গছৰ গুটি এতিয়া ক'ত আছে জানো এইবিলাক তেতেলীৰ গুটি ক'ত থ'লে জানো এতিয়া যিবোৰ সামগ্ৰী মানে সহজলভ্য পেলা এই খেজুৰী পাত এয়া খেজুৰীৰ পাত খেজুৰী গছৰ পাতটোতো কোনেও ইউজ নকৰে কোনো কথাতে ইমান ধুনীয়া গহনা এইবিলাক বাংলাদেশলৈ ছাপ্লাই কৰে এজনী ছোৱালীয়ে গতিকে সিহঁতৰ সেই দুৰৱস্থাৰ পৰা যেতিয়া মই সিহঁতৰ মুখত হাঁহি দেখিছোঁ হাঁহি আনিব পাৰিছোঁ মোৰ সেইটোৱে মোৰ ছাকচেছ বুলি ভাবোঁ মানে ভাবিবই পৰা নাই যে খেজুৰী পাতেৰে যে ইমান ধুনীয়া গহনা বনাব পাৰি মোক বহুতে কয় যে আপুনি ফেক্টৰী কিয় ঘৰত খুলি নলয় তেতিয়া মই এটা কথাই কৈছোঁ তেতিয়া অকল মইহে ইনকাম কৰিম এতিয়াতো মই দুৰ্গম অঞ্চলৰ বহুতে কিবা কিবি কমেণ্ট কৰে যে তোৰ কি দৰকাৰনো ইমান কৰিবলৈ কিন্তু মই যেতিয়া দেখিলোঁ সিহঁতৰ মুখত সিহঁতৰ ল'ৰা ছোৱালী স্কুলত পঢ়াব পাৰিছে বেমাৰ হ'লে চিকিৎসা কৰিব পাৰিছে সেইটোৱে মোৰ মূৰত সোমালে আৰু মই 15 দিন এখন গাঁৱত থাকোঁ সিহঁতক শিকাই প্ৰশিক্ষণ এটা দিবলৈ হ'লে আপুনি ক'লে 15 দিন মিনিমাম লাগিব নে তাৰ নহয় মোৰ কথাটো মই কাৰো চৰকাৰৰ পৰা মই অনুদান লগাই মই কাম কৰি পোৱা নাছিলোঁ মই নিজৰ পৰা যাওঁ এখন গাঁৱত মই 16 দিন 15 দিন থাকোঁ মোৰ 16 ডেজ বুলি কৈছিলোঁ মই 16 দিন এখন গাঁৱত থাকোঁ তাৰ যিখিনি কলা বোবা ল'ৰা ছোৱালী তাৰ যিখিনি অন্ধ ল'ৰা ছোৱালী বা কিবা অসুবিধা আছে মেণ্টেলি ৰিটাৰ্ডেডো থাকে তেতিয়া মই দেখিলোঁ এই মেণ্টেলি ৰিটাৰ্ডেড ল'ৰা ছোৱালীবিলাকৰো কিছুমান ভাল চেল থাকে তেওঁলোকক যদি মৰম আদৰ কৰি কিবা এটা শিকোৱা যায় এই ক্ষেত্ৰত মই গুজৰাটত ছাকচেছ জাম্বুগড়া বুলি বৰোদাৰ পৰা 60 কিলোমিটাৰ দূৰৰ এখন গাঁৱত তেনেকুৱা ল'ৰা ছোৱালীক মই এজন ফাদাৰে আনি দিছিলে তেওঁলোকে ধুনীয়াকৈ প্ৰেম বনাই বিক্ৰী কৰি আছে তেওঁলোকক মৰম আদৰ কৰি অলপ যদি মানে হেৰি কৰে গোটেইখিনি মেণ্টেল হেৰি বেয়া নহয় সেইবিলাক ল'ৰা ছোৱালী মোৰ টাৰ্গেট আছিলে তেতিয়া মই দেখিলোঁ ইহঁতৰতো মই দেখিলোঁ তেওঁলোকৰতো বহুত টেলেণ্ট আছে আমাৰ এই নৰ্থ ইষ্টৰ মানুহখিনি সাংঘাতিক টেলেণ্টেড কিন্তু তেওঁলোকক প্ৰপাৰ গাইডেন্স স্কিমবিলাকে
খালি ট্ৰেইনিং দিয়া বুলি ট্ৰেইনিং দিয়ে এৰি দিয়ে সেইটো নহয় এটা মেচিন যেনিবা মই এখন এজনী ছোৱালীক কিনি দিয়ে স্কিমৰ পৰা পায় 3 মাহ পিছত সেই মেচিনটো মানুহগৰাকীয়ে বিক্ৰী কৰি দিবলৈ বাধ্য হৈ যায় সেইকাৰণে মই তেওঁক কোনো মেচিন বাদ দিয়া তুমি এয়া শিকা তোমাৰ ঘৰত ইমান বাঁহ আছে সেই বাঁহৰে তুমি এইবিলাক বনোৱা মাৰ্কেট মই বায়াৰ আনি দিওঁ মই মানে মাৰ্কেটটো চাই দিওঁ মেইন হ'ল মাৰ্কেট বনাবতো চবেই পাৰিব গতিকে সেই ছোৱালীখিনিয়ে বহুত ছাপোৰ্ট পালে মই ঔৰংগাবাদত 100জনী মানুহ শিকালোঁ মধ্যপ্ৰদেশত আকৌ মোক চিফ মিনিষ্টাৰে মাতিছিলে কিন্তু মই এতিয়া যাব পৰা নাই মই মেঘালয়ত মই কাম কৰি আছোঁ মোৰ যোৱাকালিহে মই আহিছোঁ তাৰ পৰা আৰু এটা কথা বাইদেউ সুধিবলৈ মন গৈছে যে এডাল বাঁহৰ পৰা আপুনি কিমান ধৰণৰ সামগ্ৰী বনায় ধৰক ডিঙিৰ কাৰণে কিমান হ'ব পাৰে কাণৰ কাৰণে কিমান হ'ব পাৰে হাতৰ কিমান কি বনায় তাৰমানে মই যিকোনো বাঁহে ব্যৱহাৰ কৰোঁ মানে বাঁহডালৰ কি হয় তল ছাইডটো যিটো মানে তল ছাইড হয় বাঁহৰ সেইটো টান হয় যেনেকৈ ভুলুকা বাঁহডালৰ আমাৰ ঘৰ চৰ বনায় তাত ষ্ট্ৰেংথটো বেছি থাকে জোৰটো সেইটো মই বাঁহৰ তলটো মই ঘৰ চৰ বনোৱা কাৰণ মই ট্ৰেইনিং লৈ আহিছোঁ মাজতে ইণ্ডোনেছিয়া গৈ পেলাই তেতিয়া মই তাত বহুত কথা শিকি আহিছোঁ মানে বাঁহৰ প্ৰপাৰ ট্ৰিটমেণ্টটো লাগে ভাল তাত বাঁহত মানে বাঁহত থাকে চেনি থাকে আৰু ষ্টাৰ্চ থাকে সেইখিনি উলিয়াই পেলালে ওপৰখিনিও ইউজ কৰোঁ ওপৰখিনি ছফ্ট হয় অলপ সেইখিনি মই এইবিলাক বস্তু বনোৱা তেনেকৈ এইটো ওপৰৰ ছাইড দি বনাইছোঁ এইটো পেইন ষ্টেণ্ডটো তাৰমানে আমি বাঁহৰ সামগ্ৰীখিনি বনোৱাৰ আগতে আমি বাঁহক ট্ৰিটমেণ্ট কৰি ল'ব লাগে তেতিয়া এবাৰ দীৰ্ঘস্থায়ী হ'ব মানে পানীত ভিজাই থ'লেও হয় গাঁৱৰ মানুহে বহুত জানে মই গাঁৱৰ দুৰ্গম অঞ্চলত যিহেতু কাম কৰোঁ গোটেই ইণ্ডিয়াৰ দুৰ্গম অঞ্চলত মই কাম কৰোঁ গতিকে মই তেওঁলোকক শিকাবলৈ গৈ পেলাই মই নিজে শিকি আহিছোঁ আজি শদিয়াৰ এখন গাঁৱলৈ গৈছিলোঁ মই শিকাবলৈ গৈ মোৰ বৰ দুখ লাগিছে পানী পৰে তেওঁলোকৰ ঘৰত কিন্তু তেওঁলোকক কোনো গাইড কৰোঁতা নাই ইমানেই টেলেণ্টেড ইমানেই তেওঁলোক পাৰ্গত কিন্তু তেওঁলোকক মোৰ এনেকুৱা লাগিছে মই যেন মানে কিবা এটা কৰোঁ কিন্তু মোৰতো পাৱাৰ নাই বা কোনো নাই মই বহুত ৰিকুৱেষ্ট কৰিলোঁ অসমত কিন্তু কোনেও মানে অসমত মোক আদৰি নল'লে গতিকে মই কি কৰিম অকলে কৰাটো ইমান সম্ভৱ নহয় আপুনি বিভিন্ন জেগাত কৰিছে আৰু আপুনি অসমতো কাম কৰিবলৈ আগ্ৰহী এই ক্ষেত্ৰত যদি কোনোবা আপোনাৰ পৰা সহযোগ বিচাৰে যে আপোনাক কেনেদৰে যোগাযোগ কৰিব মই ঘূৰিয়ে ফুৰোঁ মই এটা জেগাত নাথাকোঁ মই এতিয়া বহুত জেগাতে কাম কৰি আছোঁ মোৰ বহুত ছোৱালী মই মাষ্টাৰ ট্ৰেইনাৰ বনালোঁ তেওঁলোকেও কৰি আছে মই খালি যাব লাগে গাইড কৰিব লাগে অকণমান কোনোবা অঞ্চলত যদি কোনোবা ধৰক সংগঠনৰ পৰা কোনোবা অনুষ্ঠানৰ পৰা আপোনাক তেওঁলোকৰ অঞ্চলত প্ৰশিক্ষণৰ কাৰণে যদি যাবলৈ বিচাৰে নিশ্চয় 15 দিন বা 16 দিনৰ প্ৰগ্ৰেম এটা হ'ব নহয় জানো 1 মাহৰ হ'লে ভাল হয় মোক বৰ্তমান অসম চৰকাৰে গুৰু বনাইছে আৰু বুলি কৈছোঁ গুৰু ডিক্লেয়াৰ কৰিছে বাঁহৰ খুব ভাল খবৰ সেইটো আছাম স্কিল ডেভেলপমেণ্ট মিছন যে আছে তেওঁলোকে মোক 2খন ডিষ্ট্ৰিক্টৰ দায়িত্ব দিছে কিন্তু দুখৰ বিষয় শোণিতপুৰ যিহেতু মই তেজপুৰৰ ছোৱালী সেইকাৰণে মই ৰিকুৱেষ্ট কৰিলোঁ যে মোক শোণিতপুৰ দিব পাৰে শোণিতপুৰ দিছে আৰু ওদালগুৰি কাৰণ বড়ো মানুহখিনি ইমান ভাল কাম কৰে ইমান সুন্দৰকৈ কাম কৰে আমি নিশ্চয় আশা ৰাখিব পাৰিম যে শোণিতপুৰ আৰু দৰং জিলাটো নিশ্চয় এতিয়া মানে খুব এটা পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু আপোনাৰ যিখিনি জুৱেলাৰী মই পিন্ধি চালোঁ খুব ভাল লাগিছে একদম খুব ফাইন কোৱালিটি অকণমান ইমান মিহি কামবোৰ নিখুঁতিটো মই আঙুঠি এটা পিন্ধিছোঁ বাইদেৱে বনোৱা আঙুঠি কাণফুলি পিন্ধিছোঁ ডিঙিৰ গহনা কিন্তু ইমান লাইট ৱেইট আৰু মানে খুব মিহি হৈছে অকণমান হাতত লগা নাই মানে ফিনিচিং খুব ভাল মানে বাঁহৰ বস্তুটো আমি এইবিলাক খুব আছে টেকনিক আছে অকমান মানে বস্তুখিনি ইমান সুন্দৰ হৈছে গতিকে এই বস্তুখিনি আসলে সদায় পিন্ধি থাকিলে একো অসুবিধা নাই আমাৰ যে গাঁৱৰ যিবিলাক ল'ৰা আছে বৰ্তমান তেওঁলোক বাহিৰলৈ গুচি যায় হোটেলবিলাকত হায়দৰাবাদ বম্বে বেংগলোৰ য'তেই দেখো অসমীয়া ল'ৰাবিলাক কিমান ভাইটি কাম কৰা চিকিউৰিটিত এনেকুৱা সৰু কাম কৰে বা ৱেটাৰ অৰ্ডিনেৰীটো ভালটো নহয় ট্ৰেইনিং লোৱাটো নহয় মোৰ বৰ দুখ লাগে তেওঁলোকক দেখি মই ভাইটি তুমি ক'ৰ পৰা আহিছা বোলে বাইদেউ মই মাজুলীৰ ল'ৰা কোনোবাই কয় মই ডুমডুমাৰ ল'ৰা কোনোবাই কয় মই ঢেকীয়াজুলিৰ ল'ৰা তোমালোকে ইয়াত কিমান দৰমহা পোৱা বাইদেউ 12,000 টকা 12,000 টকাৰ কাৰণে তোমালোকে অসমৰ পৰা গুচি আহিছা খেতি আছে নাই বোলে আছে পথাৰ আছে বোলে কিয় নকৰা আৰু বাঁহ আছে নাই ঘৰত বোলে বাইদেউ বাঁহ আছে তেনেহ'লে মইতো তোমাক ঘৰতে মই তোমাক বহুত পইচা ইনকাম কৰা ৰাস্তা দিব পাৰোঁ একচুৱেলি তেওঁলোকক গাইড কৰোঁতা নাই প্ৰপাৰ আৰু জানিব লাগিব আৰু এইবিলাক বস্তু হ'ল টুৰিষ্ট অৰিয়েণ্টেড আমি যেতিয়া বিদেশলৈ যাওঁ যেতিয়া আমি ঘূৰি আহোঁ তেতিয়া আমাক সোধে নিজৰ পৰিজন বন্ধু বান্ধৱৰ কাৰণে আমি সৰু হ'লেও কিবা এটা আনো চুটকেছতে আহি যায় সেইবিলাক বস্তু কিন্তু আমাৰ মানুহ যেতিয়া বিদেশলৈ যায়
তেতিয়া তেওঁলোক যেতিয়া আহি পেলাই যে বিদেশলৈ ঘূৰি যায় তেওঁলোকে কিন্তু আমাৰ বস্তু লৈ যাব নোৱাৰে আমাৰ ইমান সুন্দৰভাৱে বনোৱা জাপিটো ইমান ডাঙৰ কেনেকৈ চুটকেছত সোমাব কাৰণ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ফ্লাইটত লিমিটেশ্যন আছে ৱেইটৰ গড়টো কম ধুনীয়া নে কম কাৰিকৰী তেওঁলোকে কৰে গাঁৱৰ আমাৰ ভাইটি ভণ্টিসকলে কত ধুনীয়া ধুনীয়া বস্তু আছে আমাৰ কিন্তু মেখেলা চাদৰযোৰ শুৱালকুছি ইমান ধুনীয়া এটা আৰ্ট কিন্তু কেনেকৈ নিব ইমান দাম গতিকে মই এনেকৈ ফ'কাছ কৰিলোঁ কম দাম আৰু কম লেবাৰ ৰ মেটেৰিয়েল কেঁচা সামগ্ৰী কম লাগিব চব কম কম কৰি লাইট ৱেইট ওজন কম যাতে লৈ যাব পাৰে মোৰ আজি এই গহনা এজন বিদেশী পৰ্যটকে 500 পিচ লৈ যাব পাৰে সুটকেছত কাৰণ ৱেইটে নাই আপুনি পিন্ধিছে আপুনি দেখিছে গতিকে এইৰকম বস্তু ফ'কাছ কৰিব লাগে আৰু আমি টাৰ্গেট কৰিব লাগে কাজিৰঙা হাজোতো বহুত মানুহ আহে মছজিদ আৰু মক্কা আৰু এইটো আছে ন আমাৰ মন্দিৰ আছে আৰু তেনেকৈ মানস কত মানুহ আহে কিন্তু বস্তুবিলাক এইবিলাক বস্তু যদি শিকাব পাৰোঁ মই গাঁৱে গাঁৱে গৈ ৰিম'ট এই ওচৰ পাজৰৰ মানুহবিলাক সাংঘাতিক এটা বজাৰ পাব তেওঁলোকে ঠিকে কিন্তু সেই বস্তুটো মই নিজৰ ওপৰতো মই কৰিয়ে আছোঁ কিন্তু তাৰো এটা লিমিট আছে কাৰণ মই বাহিৰত মোক বহুত সন্মান পাওঁ বহুত ডিমাণ্ড মানে মাত মই ৰক্ষাই নাপাওঁ মই ঘৰলৈকে আহিব নাপাওঁ আচলতে আপুনি কৰিবলৈ ইচ্ছা কৰিছে আপোনাক অকণ সহযোগিতা যদি আমি কোনোবাই দিব পাৰোঁ অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা তেতিয়াহ'লে নিশ্চয় আমাৰ অসমৰো যিখন মানে অৰ্থনৈতিক সমাজখনৰ মানচিত্ৰ সলনি হ'বলৈ বেছি পৰ নিশ্চয় নালাগিব কাৰণ টুৰিষ্টটো বহুত আহে টুৰিষ্ট এতিয়া ঠাণ্ডা দিনত কম টুৰিষ্ট নাহে নহয় তেওঁলোকে ইজিলি আৰু সাংঘাতিক ভাল পায় তেওঁলোকে খুব ভাল পায় কিয় কাৰণে ইক' ফ্ৰেণ্ডলি মই প্লাষ্টিকৰ এগেইনষ্টে কাম কৰোঁ আৰু মই যিখন গাঁৱত যাওঁ মই থিমটো হ'ল লাৰ্ণ এণ্ড আৰ্ণ যিদিনাই মই শিকাম সেইদিনাই পৰাই তাহাঁতে ইনকাম কৰিব পাৰে সেইটো এটা খুব ইণ্টাৰেষ্টিং কথা সেইদিনাই নোৱাৰে মানে 4-5 দিনৰ ভিতৰত বিক্ৰী হয় বস্তু চ' মোৰ থিমটো হ'ল লাৰ্ণ এণ্ড আৰ্ণ শিকা আৰু ইনকাম কৰা আৰু এটা মোৰ লাইন আছে ক্ৰিয়েশ্যন কনজাৰ্ভেশ্যন লাইভলিহুড যিহেতু মই বাঁহ লগাইছোঁ গোটেই ইণ্ডিয়াতে মই বাঁহ লগাই ফুৰোঁ আৰু মই এই ক্ৰিয়েশ্যনটোৰ লগত মই প্ৰকৃতি পূজাৰী হয় মই প্ৰকৃতিৰ কাৰণে কাম কৰোঁ গতিকে এতিয়া আমি প্লাষ্টিক ব্যৱহাৰেই কৰিব লাগে মোৰ ফণি সকলো আচবাব মই সকলো এইবিলাকেই মানুহক মই কওঁ যে আপোনালোকে এইবিলাক ইউজ কৰক আৰু ক্ৰিয়েশ্যন কনজাৰ্ভেশ্যন লাইভলিহুড মই যিটো ৱৰ্কশ্বপ কৰোঁ তাৰ লগত 3টা কথা নিহিত হৈ আছে ক্ৰিয়েশ্যন এইটো ক্ৰিয়েশ্যন কৰিবলৈ নেক্সট ইজ কনজাৰ্ভেশ্যন কেনেকৈ হয় ছোৱালীবিলাকে বাঁহ লগায় আৰু গছৰ যি গুটিবিলাক মই ইউজ কৰোঁ এই গছৰ গুটি মানে তেতেলী গুটি আহোম বগৰী গুটি পুলি লগা দিওঁ মই মানুহক আহোম বগৰী আমাৰ শিলিখাটো কিমান গাঁৱত পৰি থাকে সেইবিলাক বুটলি আনা তোমালোকে বগৰী গুটি বুটলি আনা কেনেকুৱা ধুনীয়া গহনা টিনা আম্বানীয়ে মোৰ গহনা পিন্ধে আৰু বম্বেৰ চিৰিয়েলত মোৰ গহনা কাৰণ গোটেই দিনটো শ্বুটিং কৰোঁতে বহুত হেভি ন গহনাবিলাক মোৰ একদম কালাৰফুল হয় যেনেকৈ এইবিলাক বম্বে চিৰিয়েলত লয় আমি যে গহনাখিনি কাৰণ আপোনাৰ কথাখিনি শুনি মানে আমি ইমান উৎসাহিত হৈছোঁ গতিকে আমি অনুৰোধ কৰিম আমাৰ কেমেৰা পাৰ্চনক তাতে অকণমান তেখেতে গহনাখিনি দেখুৱাই খুব ভাল লাগিছে ডিজাইনবোৰ অকণমান বাইদেউ কৈ দিব পাৰে এইবিলাকেই মানে বহুত ওজন নাই গতিকে চিৰিয়েলত যেতিয়া শ্বুটিং হৈ থাকে ঘণ্টা তেওঁলোকে এইবিলাক মোৰ গহনা পিন্ধি তেওঁলোকে খুব ভাল পাইছে আৰু মাজত যিবোৰ আপুনি এইবিলাক গুটি বা সেইবিলাক মই গছৰ গুটি ইউজ কৰোঁ আৰু কাঠৰ মণি মই প্লাষ্টিকৰ মই ইউজ নকৰোঁ আৰু আমাৰ ছোৱালীবিলাকে আৰু কামাখ্যা এখন সাংঘাতিক আমাৰ পবিত্ৰ জেগা মোৰ বৰ দুখ লাগে মই যেতিয়া কলিকতাত আছিলোঁ ইয়াৰ পৰা কামাখ্যা দৰ্শন কৰি যেতিয়া ঘূৰি যায় পেলাই মোক কয় তোমাৰতো গহনা নাপালোঁ তাততো চব জয়পুৰ বাহিৰৰ দোকান যিবিলাক মালিকসকলকো মই অনুৰোধ কৰোঁ যে তেওঁলোকে সেইখিনি বস্তু নানি আমাৰ থলুৱা যিখিনি মানুহে বনায় সাংঘাতিক বিক্ৰী হ'ব খুবেই বিক্ৰী হ'ব কিন্তু মই কি কৰিম মইতো চৰকাৰৰ হেৰি কৰিব নোৱাৰোঁ পাৱাৰটো থকা হ'লে বেলেগ কথা আছে মইতো ক'বহে পাৰোঁ বহুত ক'লোঁ মই বহুত কৰিছোঁ সেইকাৰণে মই চব বাদ দি নিজে গাঁৱত থাকোঁ গাঁৱৰ মানুহ ইমান ভাল খাবলৈ দিয়ে দুবেলা দুসাঁজ মোক ৰাখে মই তেনেকেই কৰি আছোঁ আচলতে এই কথাটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ আমি বস্তুখিনি সামগ্ৰীখিনি বনালেই নহ'ব বনাব এটা মাৰ্কেট এখন লাগিব মই বাইবেক কৰোঁতো আপুনি নিজে কিনিয়ে লৈ যায় গতিকে সেইটো এটা খুব ডাঙৰ কথা আৰু আপুনি সুন্দৰভাৱে পৰামৰ্শ কিছুমান যিবিলাক আমাৰ টুৰিষ্ট স্পট সেই টুৰিষ্ট স্পটত এই সামগ্ৰীসমূহৰ খুবেই চাহিদা আছে আৰু খুব এখন ডাঙৰ বজাৰ এখন আছে মই ভাজুত গৈ নিজে শিকাই থৈ আহিছিলোঁ এবাৰ গতিকে আমি এনেধৰণৰ কথাবোৰ আমি চিন্তা চৰ্চা কৰিবৰ হ'ল আৰু এইবোৰ আমি যিখিনি আমি কথা আলোচনা কৰিছোঁ সেইখিনি যদি ইমপ্লিমেণ্ট হয় বা আমি যদি অকণমানো আমি কামত খটাওঁ তেতিয়াহ'লে নিশ্চয় আমাৰ অৰ্থনৈতিকভাৱে আমাৰ মানে যুৱচাম বা আমাৰ যিসকলে কামটো কৰিব নিশ্চয় উপকৃত হ'ব আৰু এনেধৰণে আমি এটা কৰ্ম সংস্কৃতিৰো মানে আমাৰ প্ৰয়োজন দৰকাৰ হৈছে মানে বাঁহ বুলি ক'লে মানে দুখীয়া মানুহে পঢ়া শুনা নকৰা মানুহে হাজিৰা কৰা টাইপৰ বুলি ভাবে মানসিকতা সলনি কৰিবৰ হ'ল এইবিলাকটোতো
বম্বেৰ তাজত মই এক্সিবিশ্যন দিছোঁ বিদেশত গৈ পেলাই মই এক্সিবিশ্যন দিছোঁ মই নাজানিছিলোঁ যে চৰকাৰেও সুবিধা দিয়ে এতিয়া মই মোৰ ফাউণ্ডেশ্যন এটা যোৱা বছৰহে ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ সেই ফাউণ্ডেশ্যনৰ থ্ৰুৱেদি এতিয়া মই কাম কৰিম বুলি অসমতো আহিছোঁ যিহেতু মেঘালয় চৰকাৰ গোটেই বছৰ কাম কৰি আছোঁ এই যোৱাকালি মোৰ ফেচ হৈছে যোৱা বছৰ কাম মই ফিনিছ কৰিব পৰা নাই আমিও আশা ৰাখিছোঁ যে আপোনাৰ জৰিয়তে অসমত এটা অৰ্থ সামাজিক এটা বিপ্লৱ এটা সূচনা হওক নতুন ধৰণে হওক আৰু সকলোৱে উপাৰ্জন কৰিবলৈ লওক অন্তত এডাল বাঁহেৰে যদি 1 লাখ টকা ঘৰত থাকি উপাৰ্জন কৰিব পৰা যায় তেতিয়াহ'লে আৰু কি লাগিছে এডাল মই দেখাইছোঁ ইয়াতনো কিমানখন বাঁহ লাগিছে এজন মানুহে এখন ডলা বা চালনী বনাই 120 টকা পায় তাত কিমান দিনটো বেচাই বাঁহডাল কাটি আনি চুচি বাচি কিমান পায় 120 টকা 80 টকা দিয়ে বোলে এইফালে মই সুধিছিলোঁ মংগলদৈৰ ফালে মোৰ ইমান দুখ লাগিলে এজন বয়সস্থ মানে আমাৰ দেউতাহঁতৰ ককাহঁতৰ এনে মানুহে বেচেৰা চকুৰেও ভালকৈ নেদেখে মই ক'লোঁ ককা আপুনি কিন্তু এইবিলাক নবনাব মই শিকাই দিম এয়া অকণমান বাঁহ লাগিছে অকণমান তেওঁৰ এঘণ্টাতে তেওঁ 3 যোৰ বনাই দিলে 300 টকা পাই গ'ল এঘণ্টাতে গতিকে এনেকুৱা ধৰণৰ কাম কৰিব লাগে ইমান ধুনীয়া লাগে দেখিবলৈ এইটো গতিকে তেখেতক মই শিকাই দিওঁ তেখেতে বনাই মোক দিয়ে মই বাহিৰত দি পইচাটো ডাইৰেক্ট মই তেওঁলোকক দিওঁ আৰু এটা কথা আমাৰ আৰ্টিচানবিলাকে প্ৰপাৰ প্ৰাপ্যটো তেওঁলোকৰ নাপায় এটা হাজিৰাই নাপায় তেওঁলোকে গতিকে তেওঁলোকে মোক কিছুমান ল'ৰাই কৈছে বাইদেউ ইমান খাটো পইচা নাপাওঁ আপুনি শিকালে মোক হয়তো কথাটো বজাৰ ইয়াত নাপাবা তোমালোকে বনাই পেলাই বাহিৰত পঠাব লাগিব ঠিকে বাহিৰৰ বজাৰ দৰ আছে আমাৰ ইয়াত অলপ উপনগাঁও কৰে মোকো কয় যে শ্মশানত বনাগে যা ভূতে পিন্ধিব প্ৰথম শব্দটো মই সেইটোৱে শুনিছিলোঁ বহুতে হাঁহিছিলে আচলতে আমাৰ বস্তু যে আছে সহজলভ্য যে সেইকাৰণে আমি মূল্যটো আমি বুজি পোৱা নাই কিন্তু এতিয়াতো টিনা আম্বানীও মোৰ ক্লায়েণ্ট হয় গতিকে মই বিচাৰোঁ আমাৰ যি উঠি অহা প্ৰজন্মই এইবিলাক বস্তু শিকি লৈ যদি আগবাঢ়িব খোজে মই আছোঁৱে সদায় আৰু মোৰ গাঁৱত মই দেখিলোঁ প্ৰত্যেকৰে ঘৰে ঘৰে বাঁহ আছে গতিকে মূলধন হ'ল বাঁহ আৰু লেবাৰ যিটো কষ্ট বাকী মোক একোৱেই নালাগে মানুহৰ সাধনা লাগে মানুহৰ মানসিকতাটো বদলাই পঢ়া শুনা মানুহেও বহুতেই কৰি আছে এইটো কাম এতিয়া গতিকে বাঁহৰ কাম কৰিলে কোনো সৰু হৈ নাযায় মই বাঁহৰ কামতে কৰিয়ে ঘূৰি আছোঁ আজি ইমান দিনে হয় আৰু এইখিনিত শেষত এটা কথা জানিবলৈ মন যাব আপোনাক এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে আপোনাৰ বেম্বো লেডি অফ ইণ্ডিয়া বুলি আপোনাক অভিহিত কৰা হৈছে আৰু আপুনি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ গৈছে বিভিন্ন প্ৰদেশলৈ আপুনি আপোনাৰ কৰ্মশালা অনুষ্ঠিত কৰিছে এতিয়া জানিবলৈ মন গৈছে বেম্বো লেডি বুলি আপোনাক অভিহিত কোনে কৰিলে আৰু কেতিয়া কৰিলে মোদী ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ আছিলে মই তেওঁলোকৰ তাৰ পৰা গুজৰাটৰ পৰা ত্ৰিপুৰাত মই এইবিলাক শিকাই থাকোঁতে এটা গ্ৰুপ আহিছিলে ষ্টাডি কৰিবলৈ ইয়াৰ ওপৰত মানে হেণ্ডিক্ৰাফ্টৰ ওপৰত তাত IFS অফিচাৰ্ছবিলাক আছিলে IAS অফিচাৰো আছিলে তেওঁলোকে মোৰ বস্তু দেখি তেওঁলোকে মোক তেতিয়াই কণ্টেক্ট চাইন কৰিলে যে আপুনি আমাৰ তাত কাম কৰিব লাগিব গৈ পেলাই মোক তাত লৈ গ'ল তেতিয়া মোদী ডাঙৰীয়াৰ মোক লগ কৰাই দিলে তেতিয়া ক'লে আপুনি আমাৰ ইয়াত ভিতৰত কাম কৰক ট্ৰাইবেল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু ৰুৰেল ডেভেলপমেণ্ট বহুত কাম মই গুজৰাটত প্ৰথম ময়ে আৰম্ভ কৰিছিলোঁ ডাং ডিষ্ট্ৰিক্টত এতিয়া আকৌ মই গৈ আছোঁ পৰহিলে তাত বহুতখিনি ৰাখি ফ্ৰুটছ বাস্কেট ধুনীয়া ধুনীয়া মই বাস্কেটেৰো ট্ৰেইনিং দিওঁ ধুনীয়া ধুনীয়া বাস্কেট আপোনাক গুজৰাটতে আপোনাক মানে প্ৰথমতে বেম্বো লেডি অফ ইণ্ডিয়া বুলি অভিহিত কৰা হৈছিল তেতিয়া বহুত মোৰ বস্তুবিলাক যেতিয়া এক্সিবিশ্যন হ'ল তেতিয়া মোদীজীয়ে তেতিয়া 1 লাখ মান মানুহৰ আগত কৈ দিছিলে যে মেডামক বেম্বো লেডি বুলি ক'ব লাগে আৰু সোণৰ গহনা সোণৰ বস্তু ৰূপৰ বস্তু দাম বাঢ়ি গৈছে এইটো পিন্ধিব লাগে আৰু মোৰ নিজৰ ল'ৰাৰ বোৱাৰী মই বিয়া পাতি আনিছোঁ জোৰোণত মই অকল বাঁহৰ গহনা দি আনিছোঁ এটা উদাহৰণ কাৰণ ইমানেই ধুনীয়া গহনা বনাইছিলোঁ কাৰণ সোণটো বহুত দুৰ্লভ হৈ গৈছে দুখীয়া মানুহ কিন্তু সোণ কিনিব নোৱাৰে কিয়নো এয়াও সেউজীয়া সোণ বুলি কয় গ্ৰীণ গ'ল্ড বুলি কয় চ' মই নাম দিছোঁ এইটো গ্ৰীণ গ'ল্ড জুৱেলাৰী এতিয়া মই গোটেই ইণ্ডিয়াৰ সকলো ষ্টেটেই কভাৰ কৰিলোঁ কাশ্মীৰ টু কন্যাকুমাৰী আন্দামানতো গৈ শিকাইছোঁ গতিকে মানুহবিলাকে ভালেই ইনকাম কৰি আছে মানে যথেষ্টখিনি আচলতে সম্ভাৱনা আছে এখন মানে আমাৰ এখন সম্ভাৱ্য বজাৰ এখন আছে আৰু অসমত যিহেতু সম্ভাৱ্য নহয় অলৰেডি মই বেলেগ ষ্টেটত পুৰা মই কৰি আছোঁ ইনকাম কৰি আছে চবেই হয় আৰু ঘৰো বনাইছে উত্তৰ প্ৰদেশত অসমত খুব বেছি বাঁহ আছে উত্তৰ প্ৰদেশত মই বেত আৰু বাঁহৰ কাম কৰে 3তলীয়া ঘৰো বনালে মানুহে গতিকে দুধুৱা ফৰেষ্টত মই 6 মাহ আছিলোঁ আৰু দুধুৱা ফৰেষ্টত বহুত বাঁহো আছে বেত বেছি আছে তাতো মই কাম কৰিছোঁ আৰু উত্তৰাখণ্ডতো মই একদম দুৰ্গম পাহাৰত গৈ পেলাই কাম কৰিছোঁ তেওঁলোকে মোৰ নামত ৰাস্তা এটাই কৰি দিছে মানে ইমানেই তেওঁলোকে ইনকাম কৰিছে মই ফ্ৰুট বটাত হাই অল্টিটিউড
ৰিঙাল বুলি কয় তাত মোক ফৰেষ্ট কৰ্পোৰেচনে মাটি লৈ গৈছিলে আৰু জাইকা প্ৰজেক্টত মই কাম কৰিছোঁ কি নাম দিছে আপোনাৰ নাম ৰাস্তাটোৰ নামটো মোৰ নামত মানে ৰাস্তাও কৰিছে মোৰ লাজে লাগিছে মোক এই চব নকৰিবি মোৰ ভাল নালাগে এনেকৈ কৈছোঁ আৰু গাঁৱৰ মানুহ মোক খুব মানে কাৰণ মই তেওঁলোকে CMA মানে খুব ভাল পালে সিহঁতে আৰু সেই মই গোটেই গাঁওখনকে মানে ডেভেলপ কৰাৰ নিচিনা হ'লতো মানে খুব ভাল লাগিছে আপোনাৰ কথাবোৰ শুনিয়ে থাকিবলৈ মন গৈছে আমাৰ অতিকৈ চিনাকি আমাৰ অতিকৈ আপোন পৰিচিত সদায় আমি ব্যৱহাৰ কৰি থকা বাঁহেৰে যে কেনেদৰে আমি উপাৰ্জন কৰিব পাৰোঁ কেনেদৰে এটা আৰ্থসামাজিক এটা বিপ্লৱ হোৱাৰ সূচনা কৰিব পাৰি আপোনাৰ পৰা জানি খুব ভাল লাগিলে আৰু আমি আশা ৰাখিছোঁ আমাৰ দৰ্শকসকলেও নিশ্চয় খুব ভাল পাব আজি এই অনুষ্ঠানটো আৰু আশা ৰাখিছোঁ তেওঁলোকে এনেদৰে আগবাঢ়ি আহক বাঁহৰ জুৱেলাৰী আমাৰ মানুহে কয় ন যাৰ নাই বাঁহ তাৰ নাই হাঁহ হয় হয় কয় আৰু মোৰ এই জুৱেলাৰীটো হিন্দীতে মই বেছি কৰিছোঁ ন তাতে মানে কয় ময়ে নাম কৈছোঁ সোনে সে কম নেই খোনে সে গম নেই ঠিকে এটা শ্লোগানে দি দিছে সোনে সে কম নেই খোনে সে গম নেই সেইটো মানে তেওঁলোকে এটা কয় আৰু শ্লোগান চবে ঠিক খুব ভাল লাগিলে বাইদেউ কথা পাতি আমি আশা ৰাখিছোঁ দৰ্শকসকলে নিশ্চয় ভাল পাইছে আৰু আমি বিচাৰোঁ সকলো এনেদৰে ওলাই আহক এনেদৰে বাঁহৰ যিখিনি তেওঁলোকৰ ঘৰত যিখিনি সামগ্ৰী আছে যিখিনি সমল তেওঁলোকৰ হাত এভেইলেবল হৈ আছে সেইখিনি তেওঁলোকে মানে ইউজ কৰি ব্যৱসায় এটা কৰিব পাৰে আৰু স্বনিৰ্ভৰশীল হ'ব পাৰে আমাৰ অসমীয়া জীৱনত বিয়া বাৰু পূজা পাৰ্বণ চবতে বাঁহ লাগে মৃত্যুৰ পৰা জন্মতে আমাৰ নাই কাটে নাভিডাল কাটিছিলে বাঁহৰ আগেৰে আৰু শেষ যাত্ৰাও বাঁহেৰে গতিকে আৰু প্ৰত্যেক পুৰুষ মহিলাই বাঁহৰ কাম জানিছিলে মহিলাই তাঁতৰ কিন্তু আমাৰ নতুন চামে এইবিলাক যে আৰ্টটো এৰি পেলাইছে এইটো সাংঘাতিক এটা আৰ্ট আৰু যেতিয়া 85ৰ 80ৰ সময়ত হৰেক মাল বুলি এটা প্লাষ্টিকৰ যেতিয়া বস্তু আহিব ধৰিলে মানুহে আলু পিঁয়াজো প্লাষ্টিকত থ'ব ধৰিলে একচুৱেলি আমি যেতিয়া আলু পিঁয়াজবিলাক বাঁহৰ টুকুৰি এটাত থওঁ লং লাষ্টিং এইটো বহুত দিন যায় কিন্তু প্লাষ্টিক এটাত থ'লে মানুহে দেখিছে 2 টকাত আমাৰ মোৰ বয়সৰ সময়ত তেতিয়া 2 টকা আছিল এতিয়া 10 টকা হ'ল মই মানুহক কওঁ এইবিলাক আচলতে গাঁৱত সোমাবই দিব নালাগে কিয়নো মই খুব ধুনীয়া আলু পিঁয়াজ থোৱা এনেকৈ টুকুৰি বনাওঁ এনেকুৱা খুব বিক্ৰীও হৈছে বাহিৰত সেইকাৰণে এতিয়া বাঁহৰ চাহিদা বৃদ্ধি হৈছে আৰু প্লাষ্টিকটো আমি সকলোৱে এতিয়া বৰ্জন কৰা নিচিনাই হৈছে সকলোৱে জানেই মানে মই ইংলিছতে কৈছোঁ এটা লাইন এইটো হ'ল ইট ৱাজ এ প'ৰ মেনছ টিম্বাৰ দুখীয়া মানুহে বাঁহৰ ঘৰত থাকে ভাবে ইট ৱাজ কল্ড প'ৰ মেনছ টিম্বাৰ কিন্তু that poor man's timber become now rich man fancy rich man's fancy মানে আজি মই কাম কৰিছোঁ আন্দামানত গৈ পেলাই মই ফাৰ্ম হাউচ বনাইছোঁ আজি গুৰগাঁৱত গৈ পেলাই মই ফাৰ্ম হাউচ বনাইছোঁ পঞ্জাৱত গৈ পেলাই মই ফাৰ্ম হাউচ বনাইছোঁ কিহেৰে আৰু হোটেল 5 ষ্টাৰ হোটেল বহুত কিবা কিবি হৈছে গতিকে আৰু মই নিজেও বালিত গৈ পেলাই মই হেৰি লৈ ট্ৰেইনিং লৈ আহিলোঁ মোক মানুহে কৈছে এই বুঢ়া বয়সত কিয় তই ট্ৰেইনিং ল'ব যাব লাগে কিন্তু মোৰ এটা হাবিয়াস আছে শিক্ষাৰটো কমি নাই মোৰ শিকিবলৈ বহুত আছে মই ডেভেলপ কৰি আছোঁ লাহে লাহে গতিকে সেইকাৰণে মই কৈছোঁ ন' মোৰ প'ৰ মেনছ টিম্বাৰ ইয়াৰে সকলো এখন ঘৰত যাৱতীয় আমি চব ইক' ফ্ৰেণ্ডলি ৰখাটো বৰ দৰকাৰ হৈ পৰিছে জলবায়ু ইমান গৰম হৈ গৈছে গতিকে আমি সকলোৱে বাঁহৰ সামগ্ৰী ব্যৱহাৰ কৰা উচিত বাঁহডাল লগালে অক্সিজেন দিয়ে অক্সিজেন পাৰ্ক বনাইছে আমিও কৰিব লাগে সেইবিলাক কাম বাঁহ লগাব লাগে প্ৰত্যেকৰে জন্মদিনত মই গৈ কওঁ স্কুলবিলাকত যাওঁ মই মটিভেট কৰোঁ ল'ৰা ছোৱালীক যে তোমালোকে জন্মদিনত এডাল বাঁহ লগাবা আজি মই দেখুৱাই আনিছোঁ ৰাস্তাত আচলতে বাইদেউ চাইলেণ্টলি কাম কৰি আছোঁ বাঁহ চাহ লগোৱা কিন্তু আমি নিজকে পাহৰি পেলাইছোঁ নেকি আমাৰ নিজৰ নহয় আচলতে আমি সেইকাৰণে আমি এতিয়া আমি আকৌ ৰিভাইভ কৰিছোঁ আকৌ আমি আগৰ আগবাঢ়ি গৈছোঁ আগৰ বস্তু যিখিনি আমাৰ গ্ৰহণ কৰিছে আমাৰ পূৰ্বপুৰুষসকলে যিবোৰ আমাৰ সামগ্ৰী ব্যৱহাৰ কৰিছিলে সেইখিনিয়ে স্বাস্থ্যসন্মত জীৱনৰ বাবে হওক সমাজৰ বাবে হওক আমি সকলোৱে এতিয়া উপলব্ধি কৰিছোঁ আৰু আকৌ আমি বাঁহৰ কথা আচলতে কৈ শেষ কৰিব নোৱাৰি বাঁহৰ উপকাৰিতা কিমান এটা অনুষ্ঠান আমি কৈ শেষ কৰিব নোৱাৰিম গতিকে আজি বাইদেউ আপোনাক লগ পাই খুব ভাল লাগিল এইখিনিতে আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ নমস্কাৰ